অফিচৰ পৰা আহিয়ে চাহকাপ খাই ফ্ৰেছ হৈ চিধাই ৰন্ধা বঢ়াত লাগি গ'লোঁ। মায়ে দি পঠাইছিল ঘৰৰ পৰা মটৰ আৰু এইফালে এতিয়া আলুৰে সৈতে এনেকৈ ঘুগুনি বনাওঁ। এইফালে মটৰ আলুখিনি বইল কৰি ল'লোঁ আৰু এইফালে বিলাহী পিঁয়াজ আৰু আদা নহৰু দি এইখিনি প্ৰথমতে ভাজি ল'লোঁ। এইখিনি ভাজি ইয়াতে মা মছলা সকলোখিনি ইয়াতে এড কৰি দি দিলোঁ। মছলাৰ গোন্ধটো নোযোৱালৈকে ভালকৈ এইখিনি ভাজি লওঁ আৰু বিলাহীটোৰ লগতে ভালকৈ ভাজি লোৱা হৈ যাব। আৰু তাৰপিছত ইয়াতে মই ঘুগুনিখিনি দি দিম। এইফালে এনেকৈ ভাজি আছোঁ, অকণমান পানী দি দিলোঁ এনেকৈ আৰু এইখিনি এতিয়া ভালকৈ আমাৰ ভাজা হৈ গ'ল আৰু মছলাৰ কেঁচা কেঁচা গোন্ধটো নাইকিয়া হৈ গ'ল আৰু এতিয়া মই ইয়াতে ঘুগুনিখিনি এড কৰি দিম আৰু এইফালে এতিয়া মই ঘুগুনিখিনি ইয়াতে এড কৰি দিলোঁ এনেকৈ আৰু অকণমান উতলিলে আমাৰ প্ৰায় ঘুগুনিখিনি হৈয়ে যাব আৰু কি বনাইছোঁ আপোনালোকক দেখোঁ। আৰু এইফালে আমাৰ ঘুগুনিখিনি প্ৰায় হৈ গ'ল। ঘুগুনিখিনি ঢাকনখন মাৰি দি ঘুগুনিখিনি নমাই থৈ দিলোঁ। এইফালে বনাইছিলোঁ আলু পিটিকা। পিঁয়াজটো প্ৰথমতে ভাজি এনেকৈ আলুখিনি দি আলুখিনি এনেকৈ পিটিকা বনালোঁ আৰু এইফালে শুকান ভাজি বনালোঁ। স্কচ আৰু আলু এনেকৈ শুকান ভাজি বনালোঁ আৰু এইফালে এতিয়া সৰু বেঙেনা এনেকৈ ফ্ৰাই কৰিলোঁ আৰু এইফালে ছাগলী মাংস সেইখিনি মই বনালোঁ। এইফালে ছাগলী মাংসটো মোৰ লগতো বনালে, যিহেতুকে সি ধুনীয়া বনায়। তেনেকৈ ছাগলী মাংসটো প্ৰায় খবৰ হৈছে। তেনেকৈ মই অকণমান ভিডিঅ' ক্লিপ এটা কৰি এনেকৈ ৰাখি দিলোঁ আৰু এইফালে আমাৰ ৰাতি খানাটো প্ৰায় হৈ গ'লে ঘৰৰ পৰা দূৰত থাকিলে যিহেতুকে সকলোখিনি নিজে কৰিব লগা হয়। নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিৰ ভিডিঅ'টো ইমানেই।